আৰম্ভ কৰিব পাৰি। প্ৰিয় সংবাদসেৱী বন্ধুসকল, আজি আমি বঙাইগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই উদ্দেশ্যে আপোনালোকক প্ৰথমতে অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি অহাৰ উদ্দেশ্যটো অতি সহজ। আমাৰ ৰাইজে জ্ঞাত যে বহুদিনীয়া কষ্ট হওক বা মানসিক শান্তি আমি পাইছোঁ। বঙাইগাঁও মহাবিদ্যালয়খন বঙাইগাঁও বিশ্ববিদ্যালয়লৈকে উন্নতিকৰণ কৰিলে এইখন চৰকাৰে। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী তথা এই চৰকাৰৰ সমূহ ব্যক্তিক আমি ধন্যবাদ জনোৱাৰ উদ্দেশ্যে আপোনালোকৰ মাধ্যমেৰে আজি গোটেই কথাখিনি জনাবলৈ ওলাইছোঁ। আজি আপোনালোকক কওঁ যে বঙাইগাঁও ৰাইজৰ এটা দীৰ্ঘদিনীয়া দাবী বিভিন্ন দল সংগঠনে কৰি আহিছিল। তাৰ মাজত আমাৰো এটা নাম আছে, বঙাইগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী। তেওঁলোকৰ আমাৰ অগ্ৰজসকলে তেওঁলোকে এইবিলাক আগতে দাবী দিছিলে, তাৰ মাজত আমিও আছিলোঁ। আজি দাবী দি পেলাই আজি যোৱা 2021 চনৰ নৱেম্বৰ মাহত কেবিনেটত তেওঁলোকে বঙাইগাঁৱত হোৱা কেবিনেটত মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক এই কথাটো প্ৰথমতে মৌখিকভাৱে এটা আশ্বাস দিছিলে। এই আশ্বাসৰ মাজত আজি কেইমাহমান আগত আমি বঙাইগাঁও কলেজত গম পালোঁ যে কলেজখনক কিবা কনষ্টিটিউয়েণ্ট কলেজ কৰাৰ কাৰণে তেওঁলোকে লাগিলে। কিন্তু কনষ্টিটিউয়েণ্ট কলেজ কিন্তু বিৰোধিতা আমি কাৰো পৰা দেখা নাপাওঁ। কলেজৰ শিক্ষক সন্থাই হওক, কলেজৰ এডমিনিষ্ট্ৰেশ্যনে হওক, কিন্তু আমি এই বস্তুটো একমাত্ৰ মানি নোলোৱা সংগঠন হিচাপে আমি আছিলোঁ একমাত্ৰ বঙাইগাঁও কলেজৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী। তাৰ কাৰণে আমি বঙাইগাঁও প্ৰশান্তি লজত এখন মিটিঙো দিছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয়, বঙাইগাঁৱৰ বিভিন্ন ছাত্ৰ সংগঠন আছিল, কোনোৱে কিন্তু আমাৰ সহযোগিতা নকৰিলে। কনষ্টিটিউয়েণ্ট কলেজখন আছিলে যে এখন কলেজৰ বেৰিকেডৰ ভিতৰত থকা এখন কলেজ, তেওঁলোকৰ নিজস্ব স্বাধীনতা একো নাথাকে, নিজস্ব তেওঁলোকৰ কোনো বক্তব্য নাথাকিব কলেজখনৰ। এই বস্তুটোত আমি বিৰোধিতা কৰি আমাৰ বঙাইগাঁও জিলাৰ 3জন বিধায়কক আমি আমাৰ ফালৰ পৰা তেওঁলোকক মেমৰেণ্ডম দিছিলোঁ। তাৰে পিছত আমাৰ বঙাইগাঁৱৰ ইনচাৰ্জ মন্ত্ৰী মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াক আমি আমাৰ ফালৰ পৰা মেমৰেণ্ডম দিছিলোঁ। এই ক্ষেত্ৰত মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াক আমি এক বিশেষভাৱে ধন্যবাদ জনাব লাগিব, কাৰণ তেখেতৰ একান্তপতীয়া চেষ্টাত আৰু তেখেতে কৈছিলে যে মই এই বিষয়ে স্পেচিয়েলি মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম। তাৰপিছত স্পেচিয়েলি মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম। এই কথা পতাৰ পিছত তাৰ কেইদিনমান পিছতে বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়ে তেওঁৰ স্পেচিয়েল প্ৰগ্ৰেম কৰিছিল আৰু সেই প্ৰগ্ৰেম কৰাত আমি তেওঁক এই বিষয়ে দাবী দিয়াৰ কথা আছিল। কিন্তু তেখেতে দাবী দিয়াৰ কথা হোৱাৰ আগতেই তেওঁৰ অনুষ্ঠান সামৰি আপোনালোকৰ মাধ্যমেৰে বঙাইগাঁও কলেজখন যে বঙাইগাঁও ইউনিভাৰ্চিটি হ'ব, ইয়াত কোনো কনষ্টিটিউয়েণ্ট কলেজ নহয়, এই বিষয়ে স্পষ্ট কৰি দিয়ে। আৰু স্পষ্ট কৰি দি তেওঁ যোৱা বিধানসভাৰ তেওঁলোকে আমাক এই উপহাৰটো বঙাইগাঁও ৰাইজক দিয়াৰ বাবে আমি স্পেচিয়েলি থেংকছ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইখিনি আমাৰ ফালৰ পৰা আজি বিশেষভাৱে জনাবলগীয়া। আৰু আপোনালোকৰ ফালৰ পৰা যদি কিবা আছে ক'ব পাৰে। বিলখনৰ নাম হৈছে বঙাইগাঁও ইউনিভাৰ্চিটি বিল, আৰু আনহাতে কিছুমান ঠাইত ইউনিভাৰ্চিটি অফ বঙাইগাঁও বুলি উল্লেখ আছে। আপোনাৰ ৰনষ্টেকৰ যিখন নটিফিকেশ্যন তাত এঠাইত আছে ইউনিভাৰ্চিটি অফ বঙাইগাঁও, আন এঠাইত আছে বঙাইগাঁও ইউনিভাৰ্চিটি। গতিকে এতিয়া কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা জানিব পৰা মতে তেওঁলোকে এইটো সমৰ্থন কৰিছে যে নামটো হ'ব লাগে ইউনিভাৰ্চিটি অফ বঙাইগাঁও, কিন্তু আন এটা পক্ষই দাবী কৰিছে বঙাইগাঁও ইউনিভাৰ্চিটি। আপোনালোকৰ কিবা চিন্তা আছে? আমি একদম সাধাৰণভাৱে কৈছোঁ যে আমাৰ ইয়াত বঙাইগাঁৱৰ শিক্ষাগত যিবিলাক অনুষ্ঠান আছে সেইবিলাক উচ্চতৰ পৰা উচ্চতম হ'ব লাগে। এই ক্ষেত্ৰত নামাকৰণটো আমাৰ কাৰণে কোনো বিষয়বস্তু নহয়, কাৰণ আমাক এই ইউনিভাৰ্চিটি লাগে, বিশ্ববিদ্যালয় লাগে। গতিকে বিশ্ববিদ্যালয়খন নাম কি হ'ব সেইটো আমাৰ উদ্দেশ্য নহয়। আমাৰ বিশ্ববিদ্যালয় হ'বলৈ পূৰ্ণাংগ বিশ্ববিদ্যালয় লাগে। ইয়াতে মাজতে এটা আখৰ ইফালটো আমাৰ কাৰণে বিশেষ বিষয়বস্তু নহয়।
সেইটো চৰকাৰে সিদ্ধান্ত ল'ব, চৰকাৰে আমাক দিছে, চৰকাৰে সিদ্ধান্ত ল'ব, তাৰ আৰু চৰকাৰে সিদ্ধান্ত লোৱাৰ তেওঁলোক অধিকাৰীয়ে তেওঁলোক, আৰু সেই নামকৰণৰ সেই অধিকাৰীটো আমি নহয়। এইখিনি প্ৰসংগত এটা অত্যন্ত সাৰুৱা কথা যে এটা বৃহৎ অনুষ্ঠান আৰু বঙাইগাঁও জিলাখনৰ জাতীয় জীৱনৰ লগত জড়িত এইটো এটা ঐকান্তিক প্ৰচেষ্টা। সকলো দল সংগঠন, জাতি, ধৰ্ম, বৰ্ণ, ভাষা, বয়স নিৰ্বিশেষে প্ৰতিটো স্তৰৰ যিসকল ব্যক্তিয়ে এদিনৰ বাবেও বঙাইগাঁও কলেজখনক বঙাইগাঁও ইউনিভাৰ্চিটিলৈ পৰ্যবেক্ষিত কৰাৰ কাৰণে দাবী উত্থাপন কৰিছে, বহল অন্তৰলৈ আমি বঙাইগাঁও কলেজ এলুমিনি এছ'চিয়েশ্যনে আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইকাৰণে আমাৰ অন্তৰটো বহল ৰখাৰ আমাৰ দৰকাৰ আছে যে অনাগত প্ৰজন্মৰ বাবে এইখন বিশ্ববিদ্যালয় মাইলৰ খুঁটি হ'ব। কিন্তু তাতে আকৌ আমি চৰকাৰক বিশেষভাৱে আকৌ এবাৰ আহ্বান জনাম, যেনেকৈ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয় ডিক্লেয়াৰ কৰিলে, কামো কৰিলে, বিশ্ববিদ্যালয় হৈ গ'ল। কটন কলেজিয়েট বিশ্ববিদ্যালয় নামটো থাকিলে, কিন্তু আন্তঃগাঁথনিয়ে হওক, যিখিনি বিশ্ববিদ্যালয়ৰ সা সুবিধা আমি পৰ্যায়ক্ৰমে দেখি আছোঁ, বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন তেওঁলোকৰ কৰ্মচাৰীসকলৰ মাজত অসন্তুষ্টি যে যি হাৰত আগবাঢ়িব লাগিছিল। কাৰণ 2021 চনতে ডিক্লেয়াৰ হোৱা 3 বছৰীয়া সময়ৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে, ইতিমধ্যে 2 বছৰ অতিক্ৰমিবই। গতিকে অনতি বিলম্বে কোনো ধৰণৰ যাতে ইয়াতে ৰূপৰেখা তৈয়াৰৰ ক্ষেত্ৰতেই হওক আৰু বঙাইগাঁৱৰ প্ৰতিজন নাগৰিকৰ মনৰ আস্থা লৈ অনতি বিলম্বে বিশ্ববিদ্যালয়ৰ সম্পূৰ্ণ কাম যাতে তাতে এনেকুৱা হ'ব নালাগে, মাজতে যেনেকৈ আমাৰ ইংলিছ ডিপাৰ্টমেণ্ট, হিন্দী ডিপাৰ্টমেণ্ট নোহোৱা হৈ গ'ল, যে আমাক এনেকুৱা এখন বিশ্ববিদ্যালয় নিদিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় য'ত আমি পৰ্যায়ক্ৰমে খুজি থাকিব লাগে। এখন 100% ফুল ফ্লেজেড ইউনিভাৰ্চিটি দিয়ক। আৰু আপোনাক আমি লগ কৰাতে 30 তাৰিখে আপুনি আমাক এইখিনি কথা কৈছিলে যে 15 দিনৰ ভিতৰত যিখিনি কিছু অচলাৱস্থা আছে সেইখিনিৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে 15 দিন সময় লৈছিলে, কিন্তু আমি দেখা পোৱা নাই যে সেই অচলাৱস্থাখিনি দূৰ হৈছে। গতিকে এইখিনি বিষয়তো আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীক আমি কাম চোৱাবলৈ আপোনালোকৰ দ্বাৰা প্ৰচেষ্টা হাতত লৈছোঁ। ধন্যবাদ। এলুমিনি এছ'চিয়েশ্যন হিচাপে আমাৰ কৰ্তৃত্ব সীমিত হৈ থাকে আৰু বিষয়টো এতিয়া গৈ আদালতৰ মজিয়া পাইছেগৈ। গতিকে যিহেতু আদালতৰ মজিয়া পাইছেগৈ, গতিকে আদালতে এই বিষয়ত যিখিনি ৰায় প্ৰদান কৰিব সেইখিনিত আমি সহমত প্ৰকাশ কৰিবই লাগিব। আৰু সংশ্লিষ্ট যিসকল ব্যক্তিয়ে ইয়াতে জড়িত হৈছে তেওঁলোকৰ বঙাইগাঁৱৰ ইউনিভাৰ্চিটিৰ প্ৰতি কিমানখিনি দায়বদ্ধতা সেইটো ক্ষেত্ৰতো আমি তেওঁলোকক আহ্বান জনাম যে কিবা যদি মনৰ অমিল আছে বৃহত্তৰ স্বাৰ্থত সেই দুৰ্ভাৱনাখিনি দূৰ কৰি বঙাইগাঁও বিশ্ববিদ্যালয়খনক পূৰ্ণগতিত চলাৰ ক্ষেত্ৰত আটায়ে সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ। তো আমি বিশেষভাৱে সুখী, আৰু এই সুখী এইকাৰণে হ'লোঁ যে বঙাইগাঁৱৰ ৰাইজে আজি বহুদিনীয়া এটা দাবী আমাৰ চৰকাৰখনে আমাক পূৰণ কৰি দিলে। তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে আজি আপোনালোকৰ ইয়ালৈকে আহিছিলোঁ। আৰু এইটো ক্ষেত্ৰত আমি সুখী যে উচ্চ শিক্ষাৰ অনুষ্ঠান যিকোনো অঞ্চলত থাকিলে সেই অঞ্চলটোৰ পৰিৱেশেই সলনি হৈ যায় বুলি আমি ধাৰণা কৰিছোঁ বা দেখিছোঁ। এই বস্তুটো আমি বঙাইগাঁও সমাজতো বিচাৰিছিলোঁ, আৰু বঙাইগাঁও সমাজত যিহেতু ইঞ্জিনিয়াৰিং কলেজ হ'ল, মেডিকেল কলেজ হ'ল, এতিয়া ইউনিভাৰ্চিটিখন হৈ আমি ভাবোঁ শিক্ষাৰ ক্ষেত্ৰত মোটামুটি 100% নহ'লেও 90% আমাৰ ইয়াতে ফুলফিল হ'ল। এইখিনি কথা আজি আপোনাৰ ব্যক্ত কৰাৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছিলোঁ। যিহেতু চৰকাৰে কথা দিয়া মতে আজি উন্নতি কৰিছে, কিন্তু অলপ অনতি পলমে যিমান পাৰে সোনকালে ইউনিভাৰ্চিটিখন আপগ্ৰেডেশ্যন কৰি ক্লাছ আৰম্ভ কৰিলে আমি সুখী হ'ম বেছি। এইখিনি ক'ব